নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দুখন টেষ্ট মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে প্ৰথমখন টেষ্ট আহমেদাবাদত হ'ব আৰু আপোনালোকে জানে যে WTC ফাইনেলৰ ক্ষেত্ৰত WTC ফাইনেলত উপনীত হোৱাৰ ক্ষেত্ৰত বৰ্তমান প্ৰত্যেকখন টেষ্ট মেচে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে সকলোবিলাক টিমে বৰ্তমান টেষ্ট মেচ যিবিলাক হয় সেইবিলাক অত্যন্ত গুৰুত্ব দি খেলে ভাৰতেও গুৰুত্ব দিয়ে খেলিব আৰু ৱেষ্ট ইণ্ডিজৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ শেহতীয়া সময়ত ৱেষ্ট ইণ্ডিজৰ টিমটো T20 কাৰণে বেছি জনা যায় T20ত ভাল খেলে অলপ চলপ কিন্তু বাকিবিলাক ফৰ্মেটত ইমান বেছি দক্ষ নহয় সেইটো ফালৰ পৰা চাবলৈ গ'লে এইটো সিৰিজত ভাৰতৰ ধুনীয়াকৈ পাল্লা ভাৰী হ'ব লাগে ভাৰত ভাৰী পৰিব সেইটো সাধাৰণতে আগতীয়াকৈ এইটো সকলোৱে প্ৰেডিক্ট কৰিব পাৰে সেইটো কথা আৰু মেইন কথাটো হ'ল যে দুখন টেষ্ট মেচৰ সিৰিজ মই কম দুখন টেষ্ট মেচৰ সিৰিজ যেতিয়া এইটো হোৱাইট হাউচত 2-0 ভাৰতে জিকিব লাগে বুলি মই আশা কৰিব পাৰো ভাৰতৰ যেটো প্ৰকাৰৰ ডমিনেন্স বিশেষকৈ ঘৰতটো ভাৰতে জিকিব লাগে ঘৰত আৰু বেছি সহজ হয় ভাৰতক ঘৰত হৰুৱাটো ভাতৰ লগত পানী হোৱা কথা একেবাৰে নহয় ডাঙৰ টিমে আহি ভাৰতক ঘৰত হৰুৱাব নোৱাৰে সহজতে গতিকে হেতু কাৰণে ৱেষ্ট ইণ্ডিজৰ কাৰণে এটো সহজ খাদ্য কথা নহয় একেবাৰে অসম্ভৱ টাইপৰ কথা বুলি মই কম কাৰণ আপোনালোকে যদি চাই শেহতীয়া সময়ত তেনেকুৱা হোৱা আমি দেখিবলৈ পোৱা নাই এখন টেষ্ট মেচ জিকুতে ৱেষ্ট ইণ্ডিজৰ অৱস্থা বেয়া হৈ যায় ইণ্ডিয়াৰ লগত লাষ্ট 10-20 বছৰ যদি লুটিয়াই চাই টান হ'ব উলিয়াবলৈ এখন উইন গতিকে বহুত ডাঙৰ ইতিহাস বহুত দীঘলীয়া ইতিহাস ভাৰতৰ ডমিনেন্স শেহতীয়া সময়ত বৃদ্ধি পাইছে বিশ্ব ক্ৰিকেটৰ টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজৰ ওপৰত সাধাৰণতে বেছি আধিপত্য আমি দেখিবলৈ পাওঁ সেইটো কাৰণে ভাৰতে জিকিব বুলি মই আশা কৰিব পাৰোঁ প্ৰথমখন আৰু দ্বিতীয়খন দুইখন ৱেষ্ট ইণ্ডিজৰ ফালৰ পৰা মই নাভাবোঁ যে ইমান বৰ বিশেষ কিবা ফাইট দিবলৈ সক্ষম হ'ব কিন্তু এটলিষ্ট আমি চাওঁ কি হয় আমি ফাইট হ'লে অলপ চাই ভাল লাগে খেলটো সেইটো কাৰণে আমি আশা কৰিম যে ফাইট হ'ব আৰু এতিয়া টিভি চেনেলৰ কথাটো মই আগতীয়াকৈ কৈ দিছোঁ টিভি চেনেলৰ এপ আমাৰ চেনেলটোত বৰ আচৰিত কথা যে কিবা এটা সিৰিজ আৰম্ভ হোৱাৰ প্ৰথম দিনাখনিৰ পৰা একেবাৰে শেষ দিনাখনিলৈকে মানুহে সুধি থাকে যে কোনটো চেনেলত দিব মানে চেনেল বিচাৰিয়ে নাপায় সেইটো অতিকৈ আচৰিত কথা ময়ো আচৰিত হওঁ যে কি কথা অনবৰত দেখোন চেনেলৰ কথাই সুধি থাকে গতিকে এই যিটো সিৰিজ ৱেষ্ট ইণ্ডিজৰ লগত এইটো আপোনালোকৰ জিঅ' হটষ্টাৰৰ মাধ্যমেৰে মোবাইলত চাব পাৰিব আৰু টিভিৰ জৰিয়তে আপোনালোকে চাওঁ বুলি ভাবিলে ষ্টাৰ স্পৰ্টছ চেনেলৰ মাধ্যমেৰে চাব পাৰিব সেইটোৱে হৈছে টিভি চেনেল আৰু এপ য'ত চাব পাৰিব গতিকে প্ৰথমখন টেষ্ট আহমেদাবাদত 9 বজাৰ পৰা ৰাতিপুৱা আৰু গতিকে প্লেইং 11 কেনেকুৱা দুইটা টিমৰ সেইটো আমি অলপ চাই লওঁ ভাৰতৰ একাদশ এনেকুৱা হ'ব পাৰে যশস্বী জয়সৱাল KL ৰাহুল এওঁলোকে ওপেনিং কৰিব সাই সুদৰ্শন শুভমান গিল অধিনায়ক দেৱদত্ত পাডিকল ধ্ৰুৱ জুৰেল উইকেট কিপাৰ ৰবীন্দ্ৰ জাদেজা ৱাশ্বিংটন সুন্দৰ কুলদীপ যাদৱ জসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজ অক্ষৰ পেটেল নীতিশ ৰেড্ডী প্ৰসিদ্ধ কৃষ্ণা জগদীশন এওঁলোক বেঞ্চত থাকিবলগীয়া হ'ব পাৰে ৱেষ্ট ইণ্ডিজৰ একাদশ এনেকুৱা হ'ব পাৰে আলী কাথানেছ তেজ নাৰায়ণ চন্দ্ৰপল কেলভন এণ্ডাৰছন ব্ৰেণ্ডন কিং ৰষ্টন চেছ অধিনায়ক চাই হোপ জাষ্টিন গ্ৰিভছ জমেল ৱাৰিকেন ভাইচ কেপ্টেইন জেডিয়া ব্লেটছ খেৰী পিয়াৰী আৰু জেডেন চিলছ গতিকে এইটো হ'ল প্লেইং 11 আৰু ৰেকৰ্ডৰ যদি আমি কথা ক'বলৈ যাওঁ দুইটা টিমৰ মাজত 100খন টেষ্ট মেচ অনুষ্ঠিত হৈছে য'ত নেকি 23খন জিকিছে ইণ্ডিয়াই 30খন জিকিছে ৱেষ্ট ইণ্ডিজে বাকীবিলাক ড্ৰ হৈছে ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আগৰ পৰা বহুত টেষ্ট সিৰিজ অনুষ্ঠিত হৈছিল একেবাৰে এইবিলাক যুগান্তৰ কথা বহুত আগৰ যুগৰ কথা বহুত কেইটা প্ৰজন্ম ইয়াত সোমাই আছে আজিকালি কথা নহয় বহুত বছৰৰ কথা খেল বহুত হৈছে আগৰ সময়ত ৱেষ্ট ইণ্ডিজৰ টিমটো বেলেগ আছিলে তেওঁলোকৰ আধিপত্যটোৱে বেলেগ আছিলে তেওঁলোক ৱৰ্ল্ড কাপ জিকা টিম হয় বহুত কেইবাৰ আগৰ দিনৰ টিমবিলাক বেলেগ আছিলে তেতিয়া আধিপত্য আছিলে এটা সময়ত তেওঁলোকৰ মানে গণনাই বিশ্বৰ 1 নম্বৰ 2 নম্বৰ টিমৰ ভিতৰত হৈছিল আজিকালি নহয় আজিকালি কথাটো বেলেগ বৰ্তমান সময়ত ভাৰতৰ আধিপত্য আকৌ বৃদ্ধি পাইছে গতিকে তেনেকুৱা হয় কথাটো এটা সময়ত ৱেষ্ট ইণ্ডিজ যিটো আছিলে বৰ্তমান সময়ত ভাৰত সেইটো বুলি ক'লেও ভুল নহ'ব গতিকে এনেকুৱা কথা হয় কোনোবা এটা সময়ত কোনোবা এটা আপ হয় কোনোবা এটা টিম ডাউন হয় এইবিলাক হৈয়ে থাকে সময় গতিকে এইবিলাক এই ৰেকৰ্ড যিটো দেখিছে তাত ৱেষ্ট ইণ্ডিজ যদিও বা 7খন টেষ্ট মেচ বেছিকৈ আমাতকৈ আগবাঢ়ি আছে তথাপিতো বৰ্তমান সময়ৰ আধিপত্যৰ কথা চাবলৈ গ'লে ৱেষ্ট ইণ্ডিজ আমাতকৈ পিছ পৰি থকা আমি দেখিবলৈ পাওঁ বৰ্তমান সময়ত তেওঁলোকৰ সেই T20 খেলতহে সীমিত বুলি ক'ব লাগিব এতিয়া আহিলে প্লেয়াৰ্ছ টু ৱাটছ আউট ফৰ বলাৰৰ ক্ষেত্ৰত আপোনালোকে কাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব বুমৰাহৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব লাগিব আমি কেনেকুৱা খেলে কি খেলে মহম্মদ সিৰাজৰ ক্ষেত্ৰত দৃষ্টি ৰাখিব লাগিব হোৱাইট বল শেহতীয়া সময়ত খেলা নাই T20 খেলা নাই আকৌ টেষ্টত প্ৰাইম বলাৰ টেষ্টতটো থাকিবই লাগিব মহম্মদ সিৰাজ আহিবই টেষ্টত কিছুমানে সুধি থাকে কি কাৰণে T20 নিদিলে কি কাৰণে কি হ'ল এনেকুৱা ধৰণৰ কথাবিলাক প্ৰশ্ন উত্থাপন কৰি থাকে অদৰকাৰী কিছুমান কথা উত্থাপন কৰি থাকে কিন্তু সেইবিলাক নহয় সকলোবিলাক প্লেয়াৰ যে সকলো ফৰ্মেট খেলিব তেনেকুৱা ধৰণৰ কথা নাথাকে মহম্মদ সিৰাজ টেষ্টৰ কাৰণে বেষ্ট বাকীবিলাক যিয়ে নহওক বাকী জেডেন চিলছ ৱেষ্ট ইণ্ডিজৰ তেখেত এজন ভাল পেচ বলাৰ হয় চাওঁ আমাৰ ভাৰতীয় পেচ বেটাৰসকলে কেনেকৈ চম্ভালে জেডেন চিলছক তেওঁলোকৰ আৰু আমি যদি ক'বলৈ যাওঁ
বেটাৰৰ কথা শুভমান গিল আহমেদাবাদৰ ৰজা হিচাপে জনা যায় আহমেদাবাদত বহুত ভাল খেলে বুলি আগৰ পৰা জনা যায় গতিকে আহমেদাবাদ নিজৰ হোম গ্ৰাউণ্ডৰ নিচিনা তেখেতে IPLতো হোম গ্ৰাউণ্ড হয় আৰু লগতে নিজৰ মানে এটা বেলেগ এটা ধৰণৰ তেওঁ কথা জড়িত হৈ থাকে আহমেদাবাদৰ লগত কেপ্টেনচিও কৰে সেইখন গ্ৰাউণ্ডতে ইমান হোম গ্ৰাউণ্ড হিচাপে খেলি IPLত সেইটোতো কথা থাকে গতিকে শুভমান গিলৰ নিজৰ ঘৰৰ নিচিনা আৰু এইটো গতিকে চাবলগীয়া হ'ব তাত কি কৰে শুভমান গিলে দেন KL ৰাহুল শেহতীয়া সময়ত ভাল এটা ফৰ্মত থকা আমি দেখিবলৈ পাইছিলোঁ KL ৰাহুল ইংলেণ্ডত গৈ পেলাই ভাল খেল দেখুৱাইছিল আমি দেখিবলৈ পাইছিলোঁ গতিকে KL ৰাহুলৰ পৰা আশা কৰিবকে KL ৰাহুল বিশেষকৈ টেষ্ট ফৰ্মেটত আশাটো বেছি থাকে KL ৰাহুলৰ ফালৰ পৰা ৱেষ্ট ইণ্ডিজৰ আলিক এথানেজে শেহতীয়া সময়ত অলপ চলপ ভাল খেলিছে তেওঁৰ পৰা চাব লাগিব আৰু তেওঁলোকৰ মধ্যকমত ৱেষ্ট ইণ্ডিজৰ গ্ৰিফছ বুলি এজন আছে জাষ্টিন গ্ৰিফছ তেওঁৰ ওপৰত আমাৰ দৃষ্টি থাকিব পিচ ৰিপৰ্টৰ কথা ক'বলৈ গ'লে পিচৰ আমাৰ ভাৰতত জানেই সময় যিমানে বাগৰি যাব সিমানে স্পিন ফ্ৰেণ্ডলি হৈ গৈ থাকিব স্পিনৰ কাৰণে একদম পুৰা স্বৰ্গ হৈ গৈ থাকিব এইটো আপোনালোকে দেখেই ভাৰতত হোৱা টেষ্ট মেচবিলাকৰ ক্ষেত্ৰত আৰু লগতে প্ৰথম অৱস্থাত অলপ বাউন্স এইবিলাক বাউন্স পাব আপোনালোকৰ ফাষ্ট বলাৰেও সহায় পাব স্পিন বলাৰে সহায় পাব প্ৰথম অৱস্থাত কিন্তু যেতিয়া পিচখন অলপ সময় বাগৰি গৈ থাকে তেতিয়া স্পিনৰ কাৰণে বেছি সহায়ক হৈ গৈ থাকে গতিকে সেয়াই আৰু মোৰ বোধেৰে ভাৰত এনেকুৱা পিচত আৰু ভাৰতৰ সাধাৰণতে প্ৰতিপত্তিটো বেছি হয় আধিপত্যটো বেছি থাকে আৰু ভাৰতৰ হোম এডভান্টেজটো থাকিবই তাত হোম এডভান্টেজত ভাৰতক বিট কৰাটো ইমানো সহজ কথা নহয় ভাৰতৰ লগত পানী খোৱা কথা নহয় সেইটো কাৰণে মই ভাবোঁ যে আমি দেখিবলৈ পাম যথেষ্টখিনি আমি দেখিবলৈ পাম 50-100 আমি দেখিবলৈ পাম 5 উইকেট দেখিবলৈ পাম আৰু স্পিনাৰৰ যদি আমি কথা ক'বলৈ যাওঁ কুলদীপকটো খেলাবই মেইন স্পিনাৰ হিচাপে তাৰ লগতে আমি যদি ক'বলৈ যাওঁ টেষ্টত আমাৰ খেলাই ৱাশ্বিংটন সুন্দৰক খেলুৱা আমি দেখিবলৈ পাৰোঁ ৱাশ্বিংটন সুন্দৰ 4টা যদি স্পিনাৰ খেলায় কেনেবাকৈ তেতিয়া আকৌ সেই অক্সৰো আহি যাব পাৰে আৰু সেইফালে আপোনাৰ আৰু এজন স্পিনাৰ আছে আপোনাৰ কুলদীপৰ লগতে ৰবীন্দ্ৰ জাদেজা আছে অলৰাউণ্ডাৰ ৱাশ্বিংটনৰ সৈতে 3জন অলৰাউণ্ডাৰ 2জন অক্সৰ খেলালে আৰু দীঘল হৈ যায় বেটিং লাইনত গতিকে কুলদীপক বহুৱাই দিব নিচিনা লাগে কিন্তু কুলদীপকো খেলাব লাগে মোৰ মতে এজন মানে প্ৰপাৰ স্পিন বলাৰো লাগে ধৰক কিমানৰ বেটাৰ খেলাব ন গতিকে যি কি নহওক আশা কৰিছোঁ ভাল হ'ব বেটিং পাৰফৰ্মেঞ্চ ভাল হ'ব KL ৰাহুলেতো এতিয়া আৰু বহুত অভিজ্ঞ হ'ল ন ইমান দিন খেলিলে ইণ্ডিয়াৰ কাৰণে টেষ্ট মেচো বহুত খেলিলে আৰু ইমান ধৈৰ্যশীল বেটিং প্ৰদৰ্শন কৰি ৰখাব পাৰে সেইটো কাৰণে KL ৰাহুলৰ পৰা মই 100 আশা কৰিব পাৰোঁ ডাঙৰ ইনিংছ KL ৰাহুলৰ পৰা মই আশা কৰিব পাৰোঁ দেখিছোঁ ডাঙৰ ইনিংছ KL ৰাহুলৰ পৰা সাই সুদৰ্শনৰ দৰে প্লেয়াৰ যি সাধাৰণতে তেখেতৰো হোম গ্ৰাউণ্ড হ'ব গুজৰাটৰ সেই আহমেদাবাদ ষ্টেডিয়াম গতিকে সাই সুদৰ্শনৰ ফালৰ পৰা আমি আশা কৰিব পাৰোঁ এটা ভাল ইনিংছ তেখেতে উপহাৰ দিব বুলি গতিকে শুভমান গিল KL ৰাহুল সাই সুদৰ্শন এওঁলোকৰ ওপৰত দৃষ্টি থাকিব বাকি জাদেজা ৱাশ্বিংটন এওঁলোকেতো মাৰিব এওঁলোকৰ এটেকিঙে খেলে অলপ চলপ টেষ্ট মেচৰ খেলৰ টাইপটো ভাল হয় তেওঁলোকৰ বেটিঙত গতিকে মানে ভালেই হ'ব আৰু মেইনলি ৱেষ্ট ইণ্ডিজৰ লগতনো কিনি ইমান টেনশ্যন ল'বলগীয়া থাকে হয় নহয় বাকি যি কি নহওক আমি ভাল খেল মানে দমনমূলক খেল আশা কৰিব পাৰোঁ বুলি আমি ভাবিছোঁ গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিয়ে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু আমাৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ ওপৰত ভিডিঅ' আহিছে এছিয়া কাপৰ ওপৰতো ভিডিঅ' ইমানবিলাক আহিলে গতিকে এইবিলাকো চাব আপোনালোকে তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ আহিম বুলি মই প্ৰতিশ্ৰুতি দি বিদায় মাগিছোঁ ধন্যবাদ